জোৰকে বৰষুণ পৰিবলগীয়া হ'লনে? ছাতি এটা নানিলোঁ, কেনেকৈ যাওঁ এতিয়া? বৰষুণ এৰালৈকে ইয়াত ৰৈ থাকিলে দেৰি হ'ব। বাহ, এই ছোৱালীজনী দেখিবলৈ বৰ ধুনীয়া দেখোন। আপোনালোকে বাছলৈ ৰৈ আছে নেকি? নাই নাই, আমি বাছলৈ ৰৈ থকা নাই। আমাৰ ঘৰ এই ওচৰতে। আমি বৰষুণ জাকৰ কাৰণেই ৰৈ আছোঁ। পিছে আপুনি? মই বাছলৈ ৰৈ আছোঁ। বৰষুণ জাকৰ কাৰণে ওলাই যাব পৰা নাই। মাজনী, বৰষুণ অকণমান কমিছে। আমি এনেকৈ থাকোঁতেই যাওঁ ব'ল। ইয়াত আকৌ বেছি দেৰি কৰি থাকিলে অসুবিধা হ'ব। এই অকণমানহে, যাব পাৰিম দে। বৰষুণ জাক কমিছে নহয়, অকণমান তিতিলেও তিতিম। ব'ল আমা, আমি আহিছোঁ, আপুনি যাব। অঁ যোৱা। ছোৱালীজনী দেখিবলৈও ধুনীয়া আৰু কথাবোৰ বৰ মৰম লগা। ভগৱান, মোক শক্তি দিয়া। মই যাতে নীট এক্সামটো পাছ কৰোঁ। মোৰ মা দেউতাৰ সপোনটো পূৰা বা প্ৰভু। মই যাতে ডক্টৰ পঢ়িবলৈ চিট পাওঁ। মা দেউতাই মোৰ কাৰণে বহুত কষ্ট কৰিছে। দেউতাই দিনটো ৰিক্সা চলাই ফুৰে, মায়ে ঘৰে ঘৰে কাম কৰি ফুৰে। তেওঁলোকৰ সপোন মই ডক্টৰ হোৱাটো। প্ৰভু, তুমি মোক দয়া কৰিবা। সিদিনাখন লগ পোৱা ছোৱালীজনী ক'তো দেখা নাই। আকৌ এবাৰ লগ পোৱা হ'লে। ছোৱালীজনী বৰ মৰম লগা। তাইক দেখি অহাৰ পৰা বাৰে বাৰে তাইৰ কথা মনত পৰি থকা হ'ল। অঁ, পাই গ'লোঁ। এইজনীয়ে দেখোন সেই ছোৱালীজনী। ভণ্টি, ৰ'বাচোন। মোক কৈছেনে? হয়, তোমাকে কৈছোঁ। তুমি মোক চিনি পাইছানে? আপোনাক নাই পোৱা দেখোন। নাই পোৱা? সিদিনাখন যে মই বাছৰ কাৰণে ৰখি থাকোঁতে তোমালোকক যে সেই কফি দোকানখনৰ ওচৰত পাইছিলোঁ। তোমালোকে যে বৰষুণ পৰাৰ কাৰণে ৰৈ আছিলা, তুমি আৰু তোমাৰ মা। অঁ, পৰিছে, মনত পৰিছে। ভালনে আপোনাৰ? আৰু ইয়াত কি কৰি আছে? মন্দিৰলৈ আহিছিল নেকি? নাই নাই, মই মন্দিৰলৈ অহা নাই। এনেই আহিছিলোঁ এইফালে এবাৰ। সঁচা কথা ক'বলৈ গ'লে তোমাৰ কথাই ভাবি আছিলোঁ মই। মোৰ কথা আকৌ আপুনি কি ভাবি আছে? সেইদিনা তাৰমানে তোমাক প্ৰথম দেখিয়ে মোৰ ভাল লাগি গৈছিল। মই তোমাক বিয়া কৰাব বিচাৰোঁ। অঁ আচ্ছা, সেই কথাটো। মোৰ এতিয়া বিয়া হ'বলৈ মন নাই। মোক লৈ মোৰ মা দেউতাৰ বহুত ডাঙৰ সপোন আছে আৰু মই মোৰ মা দেউতাৰ সপোন পূৰাব বিচাৰোঁ। তুমি মোৰ লগত বিয়া হ'লেও তোমাৰ যি মন যায় তাকেই কৰিব পাৰিবা। মই তোমাক একোতে বাধা নিদিওঁ। তথাপি মই এতিয়া সেইবোৰ কথা ভাবিব নোৱাৰোঁ। প্ৰথমে মা দেউতাৰ সপোন পূৰাব লাগিব। হ'ব দিয়া, তুমি তোমাৰ সপোনটো পূৰাই লোৱা বাৰু। মই তোমাৰ কাৰণে ৱেইট কৰিম। তোমাৰ নাম্বাৰটো দিবা নেকি? আজি নালাগে দিয়া, বেলেগ এদিন দিম। হ'ব দিয়া। তুমি এই মন্দিৰলৈ আহিয়ে থাকা নেকি? মই এই মন্দিৰলৈ প্ৰায় আহোঁ। মই এতিয়া আহোঁ। অঁ যোৱা। হে ভগৱান, তুমি যে মোৰ মনৰ কথাটো শুনিলা, ধন্যবাদ। মা ক'ত আছা তুমি? এইফালে আহা, খৰধৰকৈ আহা। ভাল খবৰ এটা আছে মা। হে ভগৱান, তুমি যে মোৰ প্ৰাৰ্থনাটো শুনিলা। তোমাক বহুত বহুত ধন্যবাদ ভগৱান। মা, আহিছানে? জলদি নাহা কিয়? কি হ'লনো? কিয় ইমান চিঞৰি বাখৰি আহিছ তই? মা, এটা ভাল খবৰ আছে। তোমালোকে শুনিলে বহুত ভাল পাবা। মই ডক্টৰ পঢ়িবলৈ চিট পাইছোঁ মা। মই নীট পৰীক্ষাত পাছ কৰিলোঁ। কি সঁচা? অঁ মা, ইমান ডাঙৰ খবৰ এটা মই তোমালোকক মিছাকৈ ক'ম নেকি? দেউতাৰে শুনিলে বৰ ভাল পাব। মা, আজি মনটো বহুত ভাল লাগিছে জানা। অঁ আকৌ, কিয় বেয়া লাগিব? ইমান ডাঙৰ খবৰ এটা পোৱাৰ পিছত মনটো বেয়া লাগিব নেকি? তই ৰহ, মই দেউতাৰক মাতি আনোগৈ। দেউতা চাগে ৰিক্সাখন লৈ চাৰিআলিতে আছে। তুমি নালাগে মা, মই দেউতাক খবৰটো দি থৈ আহোগৈ। যা নহ'লে, দেউতাৰক লৈ আহিবি একেবাৰে। আজি আৰু ৰিক্সা চলাব নালাগে। হ'ব মা? মাজনী, তই তাত ভালে বোলে থাকিবি। গোটেইবোৰ অচিনাকি মানুহৰ লগত বেছিকৈ কথা বতৰা নেপাতিবি। হ'ব দিয়া, তুমি কান্দা বন্ধ কৰাচোন। ছোৱালীজনী ইমান দূৰলৈ যাবলৈ ওলাইছে, তুমি কিয় কন্দা কটা কৰি আছা? আপুনি কি বুজি পাব? ছোৱালীজনী যোৱাগৈ পিছত আমি কিমান অকলশৰীয়া হ'ম, সেই কথাটো আপুনি জানো এবাৰ ভাবিছে? হ'ব দিয়া মা, কন্দা কটা কৰি নাথাকিবা। 5 বছৰহে, 5 বছৰৰ পিছত মই আকৌ আহিম। তেওঁহে যেনিবা দুখ লাগিছে ছোৱালীজনী যাবগৈ। মোৰ দুখেই লগা নাই। তেওঁ অকলেই ডাঙৰ কৰিছিল ছোৱালীক। মই জানো একো কষ্ট কৰাই নাই? আৰু তাই যাব কাইলৈ সন্ধিয়া। তুমি আজিয়েই বেগ বান্ধিলা যে? সময়মত বেগ বান্ধিবলৈ ৰৈ থাকিব পাৰি নেকি? তাই কি কি প্ৰয়োজনীয় বস্তু লাগিব এপতকৈ মনত পৰিলে ভৰাই থাকিম আকৌ। মাজনী, তোমাৰ সকলোবোৰ বস্তু মই বেগতেই দিছোঁ। কিবা বস্তু বিচাৰি নেপালে মোক ফোন কৰিবা। হ'ব দিয়া মা, তুমি এতিয়া কন্দা কটা বন্ধ কৰা। মইতো মাজে মাজে আহিয়ে থাকিম। তুমি কিয় ইমান কান্দিব লাগে? 5টা বছৰ তুমি কষ্ট কৰি থাকিব নোৱাৰিবানে মই নোহোৱাকৈ? 5 বছৰততো মই কেইবাবাৰো আহিবলৈ পাম। তাৰপিছত মই তোমালোকৰ লগত আকৌ আগৰ দৰে একেলগেই থাকিম। হ'ব দে, মই আৰু নাকান্দো। কেইদিনমানৰ পিছৰ কথা। আজি 3-4 দিনেই হ'ল। মাজনীয়ে বাৰু কিয় ফোন এটা কৰা নাই? ময়ো চব সময়তে কৰিব ভাল নালাগে নহয়। তাই বা কিমান সময়ত বিজি থাকে, কিমান সময়ত ফ্ৰী থাকে, ভালদৰে কথাবোৰ পাতিবই পৰা নাই। বৰ্মা, ভালে আছে? তুমি কোন বাৰু? তোমাক ক'ৰবাত দেখা যেন লাগিছে। অঁ বৰ্মা, সেইদিনাখন যে বৰষুণ পৰি থাকোঁতে আপোনাক লগ পাইছিলোঁ। মই যে বাছৰ কাৰণে ৰৈ আছিলোঁ। চিনি পাইছেনে? অঁ পাইছোঁ দিয়া। আমাৰ ঘৰটো কেনেকৈ চিনি পালা? বৰ্মা, মই ময়ূৰীৰ লগত মাজে সময়ে কথা পাতি থাকোঁ। তাই যে মন্দিৰলৈ গৈ থাকে, মন্দিৰৰ সন্মুখতেই লগ পাওঁ তাইক। আজি কেইদিনমানৰ পৰা তাইক মই লগ পোৱা নাই। সেইকাৰণে মানুহক সুধি ঘৰটো যেনে তেনে বিচাৰি উলিয়াইছোঁহি। তাই নাই নহয়। তাই তোমাক খবৰটো নিদিলে নেকি?
তাই নাই মানে আৰু কি খবৰ তাই ডক্টৰ পঢ়িবলৈ চিট পাইছে নহয় তাই এতিয়া বেংগলৰত আছে হয় নেকি তাই মোক ইমান ডাঙৰ খবৰটো নিদিলে যে তাই ছোৱালীজনী তেনেকুৱাই বৰ্মা মই তাইক বিয়া পাতিবলৈ বিচাৰিছিলোঁ তাই মোক কৈছিল আপোনালোকৰ হেনো সপোন আছে তাই আপোনালোকৰ সপোন পূৰ নকৰাকৈ বিয়াত নবহে কিন্তু মই তাইৰ লগত প্ৰায় কথা পাতি থাকোঁ তাই মোক এদিনো এই খবৰটো নিদিলে তুমি বহাচোন হ'ব দিয়ক বৰ্মা তাই নায়েই যিহেতুকে বহিনো কি কৰিম মই আহিছোঁ আৰু তাই ফোন কৰিলে ক'ব মই তাইক বহুত বেয়া পাইছোঁ আৰু এটা কথা বৰ্মা তাই মোক সঁচা কথা নক'লে নাই কিন্তু মই তাই ঘূৰি নহালৈকে কাকো বিয়া নাপাতোঁ মই তাইক বহুত ভাল পাওঁ মই আহিছোঁ ল'ৰাটো যি দুদিন লগ পাইছোঁ বেয়া নহয় কিন্তু এতিয়া মোৰ ছোৱালী ডাক্তৰ হৈ আহিব তাই বা আকৌ ল'ৰাটো পচন্দ কৰে নে নকৰে নে আকৌ বাহিৰৰ কোনোবা ল'ৰাকে কথা দি আহে অচিন কাঠৰ খুৰা লগোৱাতকৈ চিনাকি কাঠবোৰৰ খুৰা লগোৱাই ভাল বাৰু সি কৈছে নহয় তাই অহালৈ ৰৈ থাকিম বুলি ৰয় নে নৰয় চাওঁচোন 5 বছৰৰ পিছৰ কথা সৰুজ তই কি কৰিলি মা মই ময়ূৰীক মন্দিৰত বিয়া পাতি লৈ আহিছোঁ দাদা তই কিন্তু এইটো একেবাৰে ভাল কাম নকৰিলি ক'ৰ ছোৱালী কি কথা কি বতা কোনো ঠিক নাই তই এনেকৈ কোনো নাজানাকে মন্দিৰত বিয়া কৰি আনিব নালাগিছিল নহয় এইজনীও কেনেকুৱা ধৰণৰ ছোৱালী জানো ল'ৰা এটা দেখিলেই হ'ল ক'ত ঘৰ কি কথা কি বতা নজনাকৈ মন্দিৰত বিয়া হ'বলৈ গৈছে ভণ্টি এয়া তোৰ নবৌ তই এনেকৈ কথা নকবি অকণমান সন্মানেৰে কথা কবি এনেহে সি সন্মানীয় ছোৱালীজনী আনিছে সন্মানেৰে কথা ক'বলৈ ইমানে যদি সন্মান আছে তেনেকৈ লুকাই চুকৈ বিয়া নহ'ল হয় ঐ ছোৱালী তোৰ দেউতাই কি কৰে হা আৰু তোৰ মায়ে কি কৰে দেউতাই ৰিক্সা চলাইছিল আৰু মায়ে মানুহৰ ঘৰে ঘৰে কাম কৰিছিল কি তই তাৰমানে ৰিক্সালাৰ জীয়েক এজনী চাকৰণিৰ জীয়েক চি 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 এয়া কি কৰিলি অ' তই সৰুজ তই মোৰ গোটেই সা সন্মান খেদিলি ঐ চাকৰণিৰ জীয়েক ওলা মোৰ ঘৰৰ পৰা এতিয়া ওলা তই কেনেকৈ ভাবিলি হা এটা ৰিক্সালা এজনী চাকৰণিৰ জীয়েকক মই বোৱাৰী হিচাপে মানি ল'ম মই যে তোক মোৰ ঘৰৰ চাকৰণি কৰিও নাৰাখোঁ বোৱাৰী কৰাটোতো দূৰৰে কথা হ'ব মা বহুত হ'ল মনে মনে থাকা ময়ূৰীৰ কথা তোমালোকে কি জানা তাই দেউতাকে আগতে ৰিক্সা চলাইছিল আৰু তাইৰ মাকেও আগতেই মানুহৰ ঘৰে ঘৰে কাম কৰিছিল বৰ্তমান নকৰে সৰোজ মনে মনে থাকা মোৰ পৰিচয় দিব নালাগে তেওঁলোকক মোৰ পৰিচয় মই নিজেই দিছোঁ তুমি আকৌ বেলেগকৈ দিব নালাগে কিয় ময়ূৰী নালাগে হ'ব দিয়া মনে মনে থাকা আৰু বেছি কথা ক'ব নালাগে মা শুনিছা এইজনী আমাৰ ঘৰতে আহি আমাৰ দাদাক কেনেকৈ আমাৰ হৈ কথা লগাইছে ঐ ছোৱালী মই তোক ওলা বুলি কৈছোঁ নে নাই হা ওলা মা ময়ূৰীক যদি এইখন ঘৰত থাকিবলৈ নিদিয়া তেনেহ'লে ময়ো এইখন ঘৰৰ পৰা ময়ূৰীৰ লগতে একেবাৰে ওলাই যামগৈ কি দাদা তই এইজনীৰ কাৰণে মা আৰু মোক এৰি থৈ যাবি নাই নাই সৰোজ তই ক'লৈকো যাব নোৱাৰ ইয়াতে থাকিব লাগিব তই আমাক এৰি ক'লৈকো যাব নোৱাৰ হ'ব দে বিয়াখন পাতিলিয়ে যেতিয়া কি কৰিম তাইও আমাৰ ইয়াতে থাকিব হ'ব দে আহ এতিয়া ভিতৰলৈ ময়ূৰী তুমি বাৰু মাহঁতক কিয় সঁচা কথাবোৰ ক'ব নিদিলা মাহঁতে যদি গম পালে হয় তুমি ডক্টৰ বুলি বহুত ভাল পালে হয় হ'ব দিয়া সময় আহিলে ক'ম তুমিতো মোক প্ৰথম ভাল পাওঁতে মই ডক্টৰ নাছিলোঁ মই মোৰ মা দেউতাৰ আচল পৰিচয় দিছোঁ মই মোৰ পৰিচয়েৰে মানুহৰ লগত চিনাকি হ'ব নিবিচাৰোঁ মই মোৰ মা দেউতাৰ পৰিচয়েহে মানুহৰ লগত চিনাকি হ'ব বিচাৰোঁ মোৰ মা মানুহৰ ঘৰে ঘৰে কাম কৰে আৰু দেউতাই ৰিক্সা চলায় এই পৰিচয়টো জনাৰ পিছত কোন মানুহৰ মোৰ প্ৰতি কেনেকুৱা ধাৰণা আছে মই তেতিয়াহে ভালদৰে বুজি পাওঁ এতিয়া চোৱাচোন তোমালোকৰ ঘৰতেই কি পৰিৱেশ সৃষ্টি হৈছে কেনেবাকৈ যদি মই তোমাৰ কথা শুনি মই ডক্টৰ নোহোৱা আগতেই তোমালৈ বিয়া হ'লোঁ হয় তেনেহ'লে মোৰ জীৱনটো কি হৈ গ'ল হয় কোৱাচোন কথাটো কিন্তু হয় দেই মই যদি তোমাৰ ঘৰত সোমাই মই ডক্টৰ বুলি চিনাকি দিলোঁ হয় তোমাৰ মায়েতো মোক হাঁহি হাঁহি আঁকোৱালি ল'লে হয় এতিয়া মই মোৰ মা দেউতাৰ পৰিচয় দিয়াৰ কাৰণে দেখিছানে নাই তোমাৰ মা আৰু ভণ্টিৰ ৰূপটো কেইদিনমান একো নক'বা ৰ'বা চাই থাকোঁচোন কি হয় এনেওতো গম পাবই ন কেইদিনমানৰ পিছত জানো তুমি নাযাবাগৈ সেই দিনটোলৈ বাট চাওঁ ৰ'বাচোন তোমালোকৰ মা আৰু ভণ্টিয়ে মোৰ লগত কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে ঠিক আছে দিয়া তুমি ৰেষ্ট কৰা মই আহিছোঁ ৰুমটোতে সোমাই লৈ কি নিজকে মহাৰাণী বুলি ভাবিছা নেকি কিয় তেনেকৈ চাইছা যোৱা বাথৰুমতে মোৰ কাপোৰ অলপ থৈ আহিছোঁ কাপোৰখিনি ধুই দিয়াগৈচোন কাম কৰা মানুহজনী আজি অহা নাই কিয় অহা নাই জানো তাই নাহিবই চাগে দুদিনমান তুমিয়ে ধুই দিয়াগৈ যোৱা মই ধুব নোৱাৰিম ভণ্টি কি তই কাপোৰ ধুব নোৱাৰ এতিয়া মাৰ আগত লগাই আছোগৈ তোৰ কথা বা এই ভিখাৰী জীয়েকজনী ষ্টাইল নাচাও কিয় ঐ তই ইমান ষ্টাইল কৰি ক'লৈ যাওঁ হা যা যা এই কাপোৰযোৰ খুলিলে পুৰণা ফটা চিগা কাপোৰ এযোৰ পিন্ধি ল'গৈ ঘৰকেইটা মুচি পেলা আৰু বাথৰুমতে কাপোৰ অলপ থৈ আহিছোঁ সেই কাপোৰখিনি ধুই পেলা এনেকৈ ষ্টাইল মাৰি থাকিলে খাবলৈ নাপাওঁ নহয় থাকিবলৈ বাৰু ফ্ৰীতে পাৰিছ কিন্তু খাবলৈ ফ্ৰীতে নাপাবি নহয় যা যা সোনকালে কামত লাগগৈ তেতিয়াহে খাবলৈ পাবি ঐ মোৰ কাপোৰ অলপো থৈ আহিছোঁ কাপোৰখিনি ভালকৈ ধুই দিবি চাবি আকৌ সেই কাপোৰখিনি মোৰ নতুন তই ৱাশ্বিং মেচিনত ভৰাই নিদিবি হাতে ধুবি হ'ব অ' মা মই এটা কথা ভাবিছোঁ আমাৰ ঘৰত কাম কৰা মানুহজনীক আৰু আহিব দিব নালাগে এনেই তাইক পইচাবোৰ কিয় দি থাকিব লাগে এইজনী আহিল নহয় এইজনী হাতেৰে চব কাম কৰাব পাৰিম দেখোন মইতো কাম কৰা মানুহজনীক কেতিয়াবাই মানা কৰিলোঁ আহিব নালাগে বুলি তাই তাৰমানে সেইকাৰণে অহা নাই মা আৰু এটা কথা শুনা আগতে আমি ঘৰে এৰিব নোৱাৰোঁ ন সেইকাৰণে ক'লৈকো যাব নাপাওঁ এতিয়া এইজনী আহিল নহয় এইজনীক ঘৰত থৈ আমি ফুৰিবলৈ যাওঁ ব'লা ক'ৰবালৈ
এইটো সুৰুজৰ ঘৰ হয়নে? কোন কোন আপোনালোক এনেকৈ ভিতৰলৈ সোমাই আহিল যে? আমি ময়ূৰী মাক দেউতাক। অ' সেইকাৰণে নুসুধাকৈ সোমাই আহিছে। জীয়েক জোৱাকৰ ঘৰ যে। এজন বোলে আকৌ ৰিক্সাৱালা, এজন আকৌ ঘৰে ঘৰে বন কৰি ফুৰা মানুহ। সিহঁতৰ ষ্টাইল দেখিছেনে নাই? বাপৰে বা। মা বহুত হ'ল তোমালোকৰ, মনে মনে থাকা। কিয় তই লাজ পাইছ নেকি? তোৰ শাহু শহুৰক ৰিক্সাৱালা আৰু কামলা বুলি কোৱাৰ কাৰণে? মোৰ শহুৱে ৰিক্সা চলাইছিল আৰু শাহুৱে লোকৰ ঘৰে ঘৰে কাম কৰিছিল, কিন্তু বৰ্তমান নকৰে। এই কথাটো মই তোমাক আগতেও কৈছোঁ। তেওঁলোকে এইবোৰ কৰিছিল কাৰণ তেওঁলোকৰ একমাত্ৰ জীয়ৰীক মানুহ কৰিবলৈ। তোমালোকে ভবাৰ দৰে এতিয়া তেওঁলোক সেই আগৰ অৱস্থাটোত থকা নাই। তেওঁলোকৰ ছোৱালী বৰ্তমান মোৰ পত্নী, তেওঁ এগৰাকী ডক্তৰ। তেওঁ কাইলৈ যাবগৈ, গতিকে মাক দেউতাকে এবাৰ খবৰ ল'বলৈ আহিছে। তোমালোকে ইমান ঠেক মানসিকতাৰ মানুহ যে ঘৰলৈ অহা মানুহক সন্মান কৰিবলৈও পাহৰি গ'লা। দুখীয়া মানুহক মানুহ যেনেই নাভাবা নহয়। বাবা তই আমাক কিয় কোৱা নাছিলি মোৰ বোৱাৰী যে ডক্তৰ বুলি? আগতে যদি ক'লি হয় ইমানখিনি নহ'লে হয় নহয়। সেইকাৰণেই কোৱা নাছিলোঁ তোমালোকৰ মানসিকতাটো কেনেকুৱা চাবলৈ। বিয়নী আহক আকৌ, কিয় এইখিনিতে ৰ'ল? ভিতৰলৈ আহক, বহকহি। নালাগে, মোৰ মা দেউতা ভিতৰলৈ আহি বহিবলৈ নালাগে। তেওঁলোকতো সাধাৰণ ৰিক্সাৱালা আৰু ঘৰে ঘৰে বন কৰি ফুৰা এজনী মানুহ। তেওঁলোকক ইমান সা সন্মানেৰে ভিতৰলৈ কিয় মাতিব লাগে? বোৱাৰী মোক তুমি ক্ষমা কৰিবা। আচলতে মই টকা পইচাই সকলো বুলি ভাবিছিলোঁ। তোমাৰ মা দেউতাই যে তোমাক ডাঙৰ মানুহ বনাবলৈ ইমান কষ্ট কৰিছিল সেই কথাটো মই কল্পনাও কৰিব পৰা নাই। ভাবিছিলোঁ টকা পইচা থাকিলেহে ডাঙৰ মানুহ হ'ব পাৰে। টকা পইচা নথকা সৰু সৰু মানুহবোৰ সদায় সৰুৱে হৈ থাকে বুলি ভাবিছিলোঁ। এতিয়াহে মোৰ ভুলটো ভাগিছে। বৌ তুমিও মোক ক্ষমা কৰিবা, ময়ো তোমাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। পিংকি তুমি এজনী ছোৱালী মানুহ ইমান অহংকাৰী হোৱাটো ভাল কথা নহয়। মই বুজিছোঁ বৌ। বিয়নী মোক ক্ষমা কৰি দিব। বাবা তয়ো আমাক ক্ষমা কৰি দিবি। হ'ব বাৰু, অজানিতে হৈ যোৱা ভুলবোৰ সকলোৱে ক্ষমা কৰিব, ময়ো ক্ষমা কৰিছোঁ। বোৱাৰী তুমি কাইলৈ যাবাগৈ নহয়? যি হৈ গ'ল সকলো পাহৰি আমি সকলোৱে একেলগে ফূৰ্তিৰে এসাঁজ খাওঁ নে কি কোৱা? অঁ মা সেইটোৱে হওক নহ'লে আজি। মা দেউতা তোমালোকে কিন্তু আজি যাব নোৱাৰিবা। কাইলৈ মোক উলিয়াই পঠিওৱাৰ পিছতহে যাব পাৰিবা। হ'ব মাজনী, আমিতো সেই বুলিয়ে আহিছিলোঁ। ইয়াত যে এইবোৰ ঘটনা ঘটি আছে আমি গমেই নাপাওঁ। সাগৰ যোৱা, ডিজেটো এবাৰ বজাই দিয়াগৈ। অঁ দাদা যা আকৌ। এনেকৈয়ে সিহঁতে ফূৰ্তিৰে থাকিবলৈ ল'লে।